तुम्हारे शरण कोटि बार प्रणाम बार प्रणाम। जय गुरु नाट्य गोष्ठी और मधुपुरम सांस्कृतिक नाट्य गोष्ठीर उद्योगत पितामर बाकी राइजर सहाय सहयोगितार गत 6 आघोনৰ পৰা 13 আঘোনলৈ 7 কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক আয়োজন কৰা এই ভাওনা প্ৰতিযোগিতা আজি তৃতীয় ৰজনী। এই তৃতীয় ৰজনীত নাট আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকে আমাক আমন্ত্ৰণ কৰি আনি যি আদৰ সম্ভাষণ জনালে তাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰাক মুহূৰ্তত মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ যোগানন্দ বৰা মহাশয় তেখেতৰ সহধৰ্মিনী দুয়োটা অনুষ্ঠানৰ উদ্যোক্তাসকল উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সমন্বিতে আজিৰ এই সভাত এই ভাওনা গৃহত সমবেত হোৱা সদাশয় ধৰ্মপ্ৰাণ ৰাইজ, আমি এই মঞ্চৰ পৰা আপোনালোকৰ পৰমলৈ সশ্ৰদ্ধাৰ প্ৰণাম আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। উপৰোক্ত আমাৰ শ্ৰদ্ধাৰ ছাৰে খুব সুন্দৰকৈ বক্তব্য আগবঢ়াই গৈছে। ইয়াৰ পাছত আৰু বিশেষ আপোনালোকক এই বিষয়ত আমি বক্তব্য ৰাখিব বিচৰা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ সেই সময়ৰ বিশৃংখলিত মানৱ সমাজক ধৰ্মৰ পথেৰে আগবঢ়াই নিবৰ বাবে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে, ধৰ্মগ্ৰন্থ ৰচনা কৰিলে, কীৰ্তন দশম ঘোষাৰত প্ৰাৰম্ভ কৰি এই ধৰ্মগ্ৰন্থ কীৰ্তন কৰাৰ উপৰিও শ্ৰৱণ কৰিবৰ সুবিধাৰ্থে তাত দুলৰি লেচাৰি পদচন্দ ছবি ইত্যাদি কৰি সুৰ সলাই সকলোৱে শুনিব পৰা সুবিধা কৰি ৰাখিছিল। তাৰোপৰিও সেই সময়ত কীৰ্তন কৰি বা শ্ৰৱণ কৰি জ্ঞান অৰ্জন কৰিব নোৱাৰা সকলৰ বাবেও আজি ভাওনা ব্যৱস্থা কৰিছিল, যাক দৰ্শন বুলি কোৱা হয়। এই তিনি মাধ্যমেৰে মানৱ সমাজৰ মাজত যি ধৰ্ম প্ৰচাৰৰ ধৰ্মৰ জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল এই মহান মহাপুৰুষ দুগৰাকীয়ে। এই তিনি মাধ্যমকো ঢুকি নোপোৱা যিসকল আছিল সেইসকলক আজি দেৱবাদ্য ফুলেৰে কৈছে। গায়ন উঠাৰ আগমুহূৰ্তত গায়নৰ বৰাই সেই কৈছে শ্ৰীকৃষ্ণাই নমো নমঃ শ্ৰীমদ যশোৱা পদকম সুতপদ কমল নাস্তি ভক্তি নারায়ণ যেষাং আভিরকন্যা প্রিয় গুণগঠনে নাম রক্তরসজ্ঞা যেষাং শ্রীকৃষ্ণ ললিত প্রিয় গুণকথা সাদরে না কর্ণ না চিত্ত ধিক্তাং 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 ইতি কথয় কীর্তনস্থ মৃদঙ্গ দেববাদ্য বাজত বাজত বাজত। গতিকে এই মৃদঙ্গ দেৱবাদ্যৰ শব্দৰে সকলোকে ধৰ্মক আপ্লুত কৰক, ধৰ্মৰ জ্ঞানেৰে শিক্ষিত কৰক আৰু সকলোকে এই আধ্যাত্মিক জ্ঞানৰ প্ৰসাৰ সকলোতে বৃদ্ধি হওক। আৰু আমি আমাৰ বৰা ছাৰে কৈছে যে আজি এই অনুষ্ঠান আপোনালোকৰ যি আপ্ৰাণ চেষ্টাত ইমান সুন্দৰকৈ শৃংখলিতভাৱে উদযাপন কৰিছে, এয়া আমি আজিৰ এই মঞ্চৰ পৰাই শলাই লৈছোঁ। আৰু আমাকো আমন্ত্ৰণ কৰি আনি যেনেধৰণে আপোনালোকে আদৰ সম্ভাষণ জনালে তাৰ বাবে উদ্যোক্তা মণ্ডলী আজি উদযাপন সমিতিৰ বিষয়ববীয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু আজি 3 দিন পাৰ হৈ গৈছে আৰু পৰৱৰ্তী এই 4টা দিনো যাতে খুব সফলতাৰে এই অনুষ্ঠানভাগ পাৰ হৈ যায়, সাফল্যমণ্ডিত হয়, সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব তাকে আমি কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই আপোনালোকক শক্তি দিয়ক আৰু এই কৰ্মভাগ সুকলমে পাৰ
কৰি নিয়া প্ৰভু ভগৱন্তই কৃপা বৰ্ষণ কৰক, এইখিনিকে প্ৰাৰ্থনা জনাই মোৰ সংবক্তব্য সামৰণি মাৰিছোঁ। ৰাতুলৰ পৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আজি